ইউচিচি বিলখন কেৱল অপ্ৰয়োজনীয় নহয় বৰং আমাৰ সামাজিক সংহতিৰ বাবে ক্ষতিকাৰক। বৰ্তমান আইনসমূহেই পৰ্যাপ্ত, তেন্তে ইউচিচি কিয়? মহোদয়, চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে কোৱা হৈছে যে সমাজ সংস্কাৰ, বাল্য বিবাহ ৰোধ, মহিলাৰ সুৰক্ষাৰ বাবে ইউচিচি প্ৰয়োজন। কিন্তু মই চৰকাৰক সোঁৱৰাই দিব বিচাৰোঁ যে আমাৰ দেশত ইতিমধ্যে এই সকলোবোৰ সমস্যা সমাধানৰ বাবে অতি শক্তিশালী আইন বলবৎ হৈ আছে। একেবোৰ বিষয় সামৰি পুনৰ ইউচিচি অনাৰ আঁৰত কি ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে? ই আইনৰ সবলীকৰণ নহয়, বৰং আইনৰ জটিলতাহে বৃদ্ধি কৰিব। একতাৰ মাজত বৈচিত্ৰ্য, নীতিৰ ওপৰত চৰম আঘাত। পাৰ্চনেল লছ কোনো এটা নিশাৰ ভিতৰতে গঢ়ি উঠা নাই। ই বছৰীয়া বিশ্বাস আৰু ধৰ্মীয় গ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্মীয় স্বাধীনতাৰ নামত চৰকাৰে কাৰোবাৰ ব্যক্তিগত জীৱনৰ নিয়ম কানুন নিয়ন্ত্ৰণ কৰিবলৈ যোৱাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। চৰকাৰে হয়তো ক'ব পাৰে যে তেওঁলোকে জনজাতীয় লোকসকলক ৰেহাই দিব, কিন্তু তেনে কৰিলে ই কেনেকৈ ইউনিফৰ্ম বা অভিন্ন কোড হ'ব? ইয়াৰ পৰা প্ৰমাণ হয় যে এই আইনখনৰ কোনো স্পষ্ট ব্লুপ্ৰিণ্ট চৰকাৰৰ হাতত নাই। মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যে এই বিভাজনমুখী বিলখন প্ৰত্যাহাৰ কৰক। আমাৰ শান্তি সম্প্ৰতি অক্ষুণ্ণ ৰাখিবলৈ মই ইউচিচি বিলখনৰ তীব্ৰ বিৰোধিতা